আমার সম্মানীয় বিধায়ক মহোদয় ছাকি কেটা বাহিৰত দি দিব ছাকি বাহিৰত বৰ্তমান সকলো ইয়াত সন্নিৱিষ্ট কৰা হৈছে। মই প্ৰত্যেক বছৰে আমাৰ শ্ৰী শ্ৰী মা দক্ষিণাকালী মন্দিৰত মই সদায় আহোঁ, প্ৰায়ে আহোঁ। আৰু আজি মোৰ লগত আমাৰ গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ স্মিতা ৰয় ডাঙৰীয়ানীও আজি উপস্থিত হৈছেহি। এইটো অতি প্ৰাচীন উপাসনাস্থলী। আমি জনামতে ইয়াত এইটো বেলতলা ৰজাৰ অধীনত আছিল আৰু বেলতলা ৰজাৰ তত্বাৱধানত আমাৰ এই শ্ৰী শ্ৰী মা দক্ষিণা কালীৰ এই মন্দিৰত উপাসনা চলি থকা বুলি জানিব পাৰিছোঁ। গতিকে ইয়াৰ এটা মাহাত্য আছে, আমি জানো ইয়াৰ যথেষ্ট মাহাত্য আছে, মা কালীৰ যথেষ্ট মাহাত্য আছে। আজি এই মন্দিৰটোৰ নিৰ্মাণৰ কাৰণেও আমাৰ মন্দিৰ পৰিচালনা সমিতিয়ে যথেষ্টখিনি ভাল কাম কৰিছে, সুন্দৰভাৱে মন্দিৰটো পৰিচালনা কৰি আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও প্ৰত্যক্ষ কৰিছে কিমান ৰাইজ ইয়াত সমবেত হয়হি। আজি এই উপাসনাস্থলীৰ লগতে আমি ইয়াতে এটা সমন্বয়ৰ এটা মিলন ভূমি বুলিও ক'ব পাৰোঁ। ইয়াত অকল যে হিন্দু মানুহখিনি আহিছে এনে নহয়, সকলো ধৰ্মৰ মানুহে ইয়াত যোগদান কৰে, অংশগ্ৰহণ কৰে। সকলো জাতি জনগোষ্ঠীৰ মানুহেই এই মন্দিৰত আহি উপাসনা কৰে। এইটো এটা আমাৰ কাৰণে শুভ লক্ষণ। গতিকে মন্দিৰটোৰ উন্নয়ন বিকাশৰ ক্ষেত্ৰত ময়ো যিখিনি পাৰোঁ বিধায়ক হিচাপে সহায় সহযোগিতা আগবঢ়াই আহিছোঁ আৰু অনাগত দিনতো নিশ্চয় আগবঢ়োৱা হ'ব। আমাৰ ডেপুটি মেয়ৰেও নিশ্চয় পৰৱৰ্তী সময়ত তেখেতেও এই ক্ষেত্ৰত সহায় সহযোগিতাৰ কথা ইতিমধ্যে অৱগত কৰিছে। গতিকে আমি সকলোৱে মিলি আমি এই মন্দিৰটো এটা পুণ্য ভূমি যাতে হৈ থাকিব পাৰে, এটা সুন্দৰ পৰিৱেশত যাতে আমাৰ ভক্তগণে ইয়াতে উপাসনা কৰিব পাৰে, পূজা অৰ্চনা কৰিব পাৰে, তাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি আমি কৰাৰ কাৰণেও চিন্তা চৰ্চা কৰিছোঁ।